জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সকলো কাৰ্যকৰ্তাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰৰ উদ্দেশ্যে আগবঢ়োৱা তেজোদীপ্ত ভাষণ আমি একেলগে শুনিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে ঘোষণা কৰিছে যে কেতিয়াবা যদি পাকিস্তানৰ লগত ভাৰতৰ আলোচনা হয়, সি পাক অধিকৃত কাশ্মীৰৰ ওপৰত আলোচনা হ'ব। কেতিয়াবা যদি ভাৰত আৰু পাকিস্তানৰ আলোচনা হয়, সি সন্ত্ৰাসবাদক নিৰ্মূল কৰাৰ বাবেহে সেই আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইণ্ডাছ ৱাটাৰ ট্ৰিটি সিন্ধু জল চুক্তিৰ প্ৰসংগ উল্লেখ কৰি তেখেতে স্পষ্টভাৱে কৈছে যে তেজ আৰু পানী একেলগে হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে টক আৰু টেৰৰ আলোচনা আৰু সন্ত্ৰাস একেলগে হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে টেৰৰ আৰু ট্ৰেড, সন্ত্ৰাস আৰু ব্যৱসায় একেলগে হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি স্পষ্টভাৱে কৈছে যে কেনেকৈ আমি এটা এটাকৈ পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰিবলৈ সক্ষম হৈছিলোঁ। আমাৰ সেনাবাহিনীয়ে কি ধৰণে তেওঁলোকৰ অভিযানত 100% সফল হ'বলৈ সক্ষম হৈছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয় সেনাক আজি ৰাষ্ট্ৰৰ সন্মুখত চেলুট কৰিছে। আমিও ভাৰতীয় সেনাক পুনৰ এবাৰ চেলুট কৰিছোঁ, নমন কৰিছোঁ আৰু তেওঁলোকৰ সাহস আৰু বীৰত্বক আকৌ এবাৰ শিৰ নত কৰি আমি শ্ৰদ্ধা জনাইছোঁ। ভাৰতীয় সেনা আমাৰ সীমাৰ জাগ্ৰত প্ৰহৰী, ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষাৰ জাগ্ৰত আৰু জীৱন্ত প্ৰহৰী। মই পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আৰু অসমবাসী ৰাইজৰ হৈ সেনাবাহিনীক শ্ৰদ্ধা, অভিনন্দন, বিজয়ৰ বাবে অভিনন্দন, বীৰত্ব আৰু সাহসৰ বাবে শ্ৰদ্ধা জনাইছোঁ। দেশক সংকটৰ মুহূৰ্তত সাহস আৰু বীৰত্বৰে সৈতে নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আমি আকৌ এবাৰ শ্ৰদ্ধা জনাইছোঁ। অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা এই পৰ্যন্ত চলি আছে। ভাৰতীয় জনতা পাৰ্টি আৰু AGP আমাৰ মিত্ৰগোষ্ঠীয়ে প্ৰায় 300খন আসনৰ আশে পাশে গৈ আমি থিয় দিছোঁ। আজি আমি কাৰ্যালয়ত সমবেত হৈছিলোঁ যে চূড়ান্ত ফলাফল আমি পাম, কিন্তু আমাক জনোৱা মতে নিশা 12 বজাতহে চূড়ান্ত ফলাফলসমূহ আহিব। অহাকালি আমাৰ ৰাজ্যিক সভাপতি আৰু মই আপোনালোকক একেলগে এখন সংবাদমেলো সম্বোধন কৰিম আৰু চূড়ান্ত ফলাফলৰ বাবে আমি অপেক্ষা কৰিম। আৰু এটা কথা, যিদিনাখন সভাপতিগৰাকীয়ে দায়িত্ব লৈছিল সেইদিনাখন আপুনি কৈছিল মানে 100ৰ অধিকাৰী, গতিকে সেই ধৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু তেনেধৰণেই হৈছে নেকি? এতিয়াতো আমি 100 নহয়, আমি 300 পাইছিলোঁ। গতিকে আমাৰ বৰ্তমান যোৱাবাৰ আমি 220টা পাইছিলোঁ, এইবাৰ আমি 300ৰ ওচৰলৈকে গৈ আছোঁ। আমাৰ চৰকাৰৰ যোৱা 4টা বছৰত জনমুখী যি কাৰ্যকলাপ, বিশেষকৈ অসমৰ মহিলা সমাজে আমাৰ দল আৰু আমাৰ প্ৰাৰ্থীসকলক হিয়া উজাৰি আশীৰ্বাদ দিছে। মই অসমৰ মহিলা সমাজক প্ৰতিশ্ৰুতি দিছোঁ যে যি সংকল্প আমি নিৰ্বাচনী সভাসমূহত আপোনালোকৰ সন্মুখত লৈছিলোঁ, প্ৰতিটো সংকল্প আমি কাৰ্যত ৰূপান্তৰ কৰিম। আমাৰ কৰ্মসূচী আমি সম্পূৰ্ণ 100% ৰূপায়ণ কৰিম। এই বিজয়ৰ 100% কৃতিত্বৰ অধিকাৰী আমাৰ অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ অমোঘ আৰু অত্যন্ত পৰিশ্ৰম। মই আৰু ৰাজ্যিক সভাপতি আমি দুয়োজনে আমাৰ কাৰ্যকৰ্তাসকলক শ্ৰদ্ধা জনাইছোঁ। অসমবাসী ৰাইজৰ আশীৰ্বাদ আমি আমাৰ শিৰত বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিছোঁ। বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত কৈ আহিছিল নিৰ্বাচনৰ মুহূৰ্তত যে খুব ভাল ফলাফল হ'ব, কিন্তু দেখা পোৱা গ'ল যে নাজিৰাৰ পৰা আদি কৰি শিৱসাগৰ চৰাইদেউ চাওক, অসমত বৰাক উপত্যকা,
ব্ৰহ্মপুত্ৰ উপত্যকা, উজনি, নামনি, মধ্য, আমি উত্তৰ অসম, এনেকুৱা এটা সমষ্টি নাই য'ত আমি ভাল ফলাফল কৰা নাই। আৰু মই ভাবোঁ যে বিধানসভা নিৰ্বাচনলৈকে আমাৰ সন্মুখত যিমানকেইটা কাম আছে, আমি যদি সুন্দৰভাৱে জানুৱাৰী মাহলৈকে সম্পূৰ্ণ কৰিব পাৰোঁ, বিধানসভা নিৰ্বাচনত ইয়াতকৈও আমি ভাল ফলাফল দেখুৱাব পাৰিম। আৰু সেইকাৰণে এটাই মই কথা ক'ম, 21ৰ বিধানসভাতকৈ 24ৰ লোকসভা ভাল হৈছিলে, 24ৰ লোকসভাতকৈ 25ৰ পঞ্চায়ত ভাল হৈছে, আৰু 25ৰ পঞ্চায়ততকৈ 26ৰ বিধানসভা আৰু ভাল হ'ব। এতিয়া আপোনালোকে BTC আৰু বিধানসভাৰ বাবে নিশ্চিতভাৱে আগ্ৰাসী ওপৰত আগবাঢ়িব? আগ্ৰাসী শব্দটো ক'লে কোনোবাই কষ্ট পাব, গতিকে মই নিগেটিভ শব্দ মই ব্যৱহাৰ নকৰোঁ। BTCত আমাৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব। অহা 15 তাৰিখে আমি ইতিমধ্যে সভা আহ্বান কৰিছোঁ। যিমানকেইটা ছিটত আমাৰ শক্তি আছে, 40খন BTCত আমাৰ আসন আছে, আমি এইটো কথা স্বীকাৰ কৰিম যে 40খন আসনতে আমাৰ শক্তি নাই। যিমান শক্তি আছে, শক্তি অনুযায়ী বিজেপি দলে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু য'ত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, তাত আমি আমাৰ মিত্ৰ দলক সমৰ্থন কৰিম।